নমস্কাৰ সকলোকে। যোৱাকালি কৈ যোৱা মেট্ৰিকৰ মেথছৰ পেপাৰখন মোৰ মতে খুবেই ইজি দিছিলে আৰু ল'ৰা ছোৱালীখিনি পাৰিছে। বহুত ল'ৰা ছোৱালীয়ে মানে MCQখিনি অকণমান দিগদাৰী হৈছে, টাইম পোৱা নাই, কাৰণ এইখিনি MCQখিনি প্ৰেক্টিছ লাগে, খুব ফাষ্ট কৰিব লাগে। তো সিহঁতে সময় মিলাব নোৱাৰা কাৰণে কিছুমান MCQ কৰিব পৰা নাই, কিন্তু কুৱেশ্যন পেপাৰখন টেষ্টতকৈ বহুত ইজি দিছে। তো মোৰ বোধেৰে বহুত ল'ৰা ছোৱালীয়ে ভাল নম্বৰ পাব। আচ্ছা, মই কেইটামান কুৱেশ্যন আজি অলপ ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ। চ' কিছুমান প্ৰশ্ন দিছিলে, এটা প্ৰশ্ন দিছিলে 25 নম্বৰ কুৱেশ্যনটো। চব কুৱেশ্যনটো এতিয়া সময় নহ'ব বাৰু, যিখিনি পাৰোঁ কৰিম। 25 নম্বৰ প্ৰশ্ন এটা কৈছিল, যদি এটা এইটো ব্ৰিক, যাৰ কুৱেশ্যন পেপাৰখন বি আছিলে, ব্ৰিক ছেকশ্যনৰ সেইটো পেপাৰৰ পৰা কৈ আছোঁ। তাত 25 নম্বৰ প্ৰশ্নটো হয়, যদি এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ পি, তেন্তে এনতম পদটো। আচ্ছা, আমি এটা কথা জানো, যদি এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি হয়, তেতিয়াহ'লে এনতম পদটো কি হয়? এ প্লাছ এন মাইনাছ ইনটু কি হয়? ডি, যে সাধাৰণত ডি হয়। তো ইয়াত খালি ডিৰ জেগাত কি কৰি দিছে, সাধাৰণতে ডিৰ জেগাত কি কৰি দিছে? পি কৰি দিছে। তো তুমি ফৰ্মুলাটো দেখা দি হ'ল, এনতম পদ মানে এন মানে কি হয়? এ প্লাছ এন মাইনাছ ওৱান টু ডি। তো এ প্লাছ এন মাইনাছ ওৱান ডি, সাধাৰণতৰ কি আছে? পি আছে। তো ডিৰ জেগাত খালি কি লিখি দিবা? পি লিখি দিবা। আৰু প্ৰথম পদটো এ দিছে, এ লিখিবা। তো এইটো আছেই অপশ্যন, এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি। তো ডাইৰেক্ট ফৰ্মুলাত বহাই দিলে হ'ল। ফৰ্মুলাটো হ'ল এন মানে হয় এ প্লাছ এন মাইনাছ ওৱান ইনটু এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি। তো এইটো খালি সাধাৰণ অন্তৰটো কি কৈছে? পি বুলি কৈছে। তো ডিৰ জেগাত পি লিখি দিলা, এ লিখিলা, হৈ গ'ল। একেবাৰে কওক, হয়নে নাই? ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহা। 2 নম্বৰ প্ৰশ্নটো কৈছে, পিছৰ প্ৰশ্নটো কৈছে 36, দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 6 আৰু 8, বৃত্ত দুটাৰ পৰিধিৰ সমষ্টি সমান হোৱা নতুন বৃত্তটোৰ ব্যাসাৰ্ধ। এইটো অংক কিতাপত আছে, বৃত্ত সমষ্টি কালি প্ৰথম লেচনৰ 2 নম্বৰত। চোৱা, দুটা বৃত্তৰ ব্যাসাৰ্ধ দি আছে, ধৰা এইটো এটা বৃত্ত, এইটো এটা বৃত্ত, ঠিক আছে। এইটো বৃত্তৰ ব্যাসাৰ্ধ 6, এইটো বৃত্তৰ ব্যাসাৰ্ধ ধৰা এইটোক R1 বুলি ধৰিলোঁ, এইটো R1 বুলি ধৰিলোঁ, এইটোক R2 বুলি ধৰিলোঁ। এটা 6 আৰু এটা কিমান? 8। এতিয়া মোক কৈছে এই দুটা বৃত্তৰ পৰিধিৰ সমষ্টি, মানে এইটো বৃত্তৰ পৰিধি আৰু এইটো বৃত্তৰ পৰিধি, এই দুটা প্লাছ কৰি দিয়া, তেতিয়া নতুন বৃত্ত হয়। সেই নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব ওলাব লাগে। মই নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কি ধৰিছোঁ? 8। আৰু এইটো বৃত্তৰ পৰিধি আৰু এইটোৰ পৰিধি দুটা প্লাছ কৰিলে ইয়াৰ লগত সমান হয়। নতুন বৃত্তটোৰ পৰিধি কি হ'ব? বৃত্তৰ পৰিধি কি আছিলে? 2 পাই কি হ'ব? R। নতুন বৃত্তটোৰ ব্যাসাৰ্ধ মই কি ধৰিছোঁ? কেপিটেল R। তো 2 পাই কি হৈ যাব? R। আৰু এইটো বৃত্তৰ পৰিধি হ'ব 2 পাই R1, 2 পাই কি হৈ যাব? R2। ঠিক আছে, বৃত্তৰ পৰিধি কি হয়? 2 পাই R। এইটো বৃত্তৰ পৰিধি 2 পাই R1 হ'ব, যিহেতু R1 ধৰিছোঁ, এইটো বৃত্তৰ পৰিধি 2 পাই R2। আৰু এইটো দুটা প্লাছ কৰিলে এইটোৰ লগত কি হ'ব? নতুন বৃত্তটোৰ লগত কি হৈ যাব? সমান হৈ যাব। তো কৰি যোৱা 2 পাই R, এই দুটাৰ পৰা কি কমন আহিব? 2 পাই কমন আহিব, তেতিয়া কি থাকিব? R1 প্লাছ কি থাকিব? R2। তেতিয়া 2 2 কেঞ্চেল হ'ল, পাই পাই কেঞ্চেল হ'ল। কেপিটেল R মানে কিমান হ'ব? R1 প্লাছ R2। R1 মানে কিমান আছে? 6। R2 মানে কিমান আছে? 8। তাৰপিছত 6 কিমান হ'ব? 14। তো 14 চেণ্টিমিটাৰ আছে ন? আছিলে এইটো, তাৰ মানে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব? 14 চেণ্টিমিটাৰ। বুজি পাইছা? তো সহজে দিছে, মই কালি আৰু আছে কুৱেশ্যন চাওঁ। আচ্ছা, চোৱা, এইটো এটা প্ৰশ্ন দিছে, এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান, এই গোলকটোৰ ব্যাস কিমান হ'ব? গোলকটোৰ ব্যাস কিমান হ'ব? ব্যাস দিছে, যিয়ে নহওক, এটা একৰ্ডিং টু আমাক কৈছিলে যে গোলকৰ আয়তন, তো আমি জানো গোলকৰ আয়তন কি হয়? 4/3 পাই কি হৈ যায়? R2। গোলকৰ আয়তন 4/3 পাই R2 সমান হয় গোলকৰ পৃষ্ঠকালি মানে 4 পাই কি হ'ব? R²। তো গোলকৰ আয়তন আৰু পৃষ্ঠকালি দুটা বস্তু সমান, তেতিয়াহ'লে ব্যাস কিমান হ'ব? তো ইয়াৰ পৰা R2 ওলাই লওঁ, এইটো পাই কেঞ্চেল কৰি দিলোঁনে? তে তলত কি থাকিল? এনেকুৱাও কৰিব পাৰা, ইয়াৰ দুটা R আছে, ইয়াৰো দুটা R আছে, R² কি হ'ব? কেঞ্চেল কৰি দিব পাৰি। কেইটা R থাকিব? এটা R থাকিব, তাৰ মানে ওপৰত থাকিব 4R। ঠিক আছে, কাৰণ ইয়াৰ দুটা R আছিলে, ইয়াত R কেইটা আছিলে? দুটা, ইয়াৰ 3টা আছিলে। তো দুটা কেঞ্চেল কৰি দিলোঁ দুইফালে, ইয়াত এটা R থাকি যাব।
আচ্ছা ওপৰত থাকিল 4 আৰু তলত থাকিল 3 ইফালে থাকিল 4 এটা বৰ্তমান কৰি দিয়াছো 4 তলত এক আছে একৰ লগত ফৰৱাৰ্ড কৰিলে কি হ'ব 4 আৰু 4 লগত 3 কৰিলে 12 যেটা r লাগিব তে 12 আগৰ পৰা আছে 4 কলৈ আহিব তলত 4 3 গুণ 12 তাৰ মানে ব্যাসাৰ্ধ মানে কিমান একক পালো 3 যে ব্যাসাৰ্ধ 3 হয় তাৰ মানে ব্যাসাৰ্ধ ওলাব দিয়া না আমাক কি ওলাব দিছে বিয়া ভেক্টৰ হতে ব্যাসাৰ্ধ দুগুণ তাৰ মানে 2 * 3 তাৰ মানে ব্যাসাৰ্ধ কিমান হ'ব 6 আছে না অপচন বহুতে 3 একক দিছে 3 একক নহব এটো আনসারটো কি হ'ব 6 একক হ'ব ঠিক আছে বুজি পাইছে একেবাৰে সহজ কৰাইছিলো এই অংক সব অংক কৰাইছিলো আৰু থিওৰিটো ক'বই নালাগে থিওৰি সব কমন কৰিছে মই পাছে দিয়া আৰু উদাহৰণ অংক যিখিনি মই চাব দিছিলো গোটেইখিনি আহিছে সেইখিনি আহিছে উদাহৰণ অংক আৰু সেই উদাহৰণ অংকখিনি মই টিউচনত কৰি দিছিলো ল'ৰা-ছোৱালী যিখিনি ল'ৰা-ছোৱালী পাইছো গোটেইখিনি আচ্ছা যে নহওক যোন ল'ৰা-ছোৱালী মোৰ কথা মানিছে তেওঁলোকে ভাল হ'ব যোনে মানা নাই সিহঁতৰতো আৰু 50 60 70 ৰখি যাব লেটাৰ মাৰ্কছ নাহিব কিন্তু যোন ল'ৰা-ছোৱালীয়ে মোৰ কথা মানি পৰিছে সিহঁতৰ 80+ আহিব ঠিক আছে এইটো চোৱা প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা এতিয়া প্ৰথম 8টা মৌলিক সংখ্যা প্ৰথম 8টা মৌলিক সংখ্যা কি হ'ব 2 3 5 7 11 13 17 কি হ'ব 19 কেইটা হৈছে 1 2 3 4 5 6 7 8 8টা ইয়াত n মানে কিমান আছে 8 মানে 8টা মৌলিক সংখ্যা আৰু এইটো ঊৰ্ধ্বকৰণত সজোৱাই আছে মানে সৰুৰ পৰা ডাঙৰলৈ সজোৱাই আছে তেতিয়াহ'লে আমাৰ মধ্যমা লাগে তো মধ্যমাৰ ফৰ্মুলা এটা আছে ফৰ্মুলাটো হ'ল যুগ্ম হ'লে n টো যদি যুগ্ম হয় n টো যেহেতু 8 আৰু 8 টো কি সংখ্যা যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা হ'লে মধ্যমাৰ ফৰ্মুলাটো মধ্যমা n/2 তম পদ এটো তম দে n/2 তম পদ যোগ n/2 + 1 তম পদ ডিভাইডেড বাই কি হৈ যাব 2 এতিয়া তুমি জানিব লাগিব n/2 n মানে কিমান আছে 8 তাৰ মানে হ'ব এইটো 8/2 তম পদ শৰ্টকাট কৰিবা হে ডাইৰেক্ট 4 তম পদ লিখিবা আৰু মই এটা বুজি পাবৰ কাৰণে এবাৰ লিখি দিছো ইমান তম পদ ডিভাইডেড বাই 2 এতিয়া 8/2 মানে কি হ'ব 4 তাৰ মানে ওপৰত হ'ব 4 তম পদ যোগ ইফালে 8/2 মানে 4 যোগ 1 হ'ব 5 তম পদ ডিভাইডেড বাই 2 4 নম্বৰ পদটো কি আছে 4 নম্বৰ পদটো কিমান হয় 4 নম্বৰ পদটো হ'ব 4 নম্বৰ পদটো কিমান আছে 4 নম্বৰ পদটো আছে 1 2 3 4 কি আছে 7 আৰু 5 নম্বৰ পদটো কিমান আছে 1 2 3 4 5 5 11 ডিভাইডেড বাই 2 তো 11 ৰ সাথে কিমান হয় 18 ডিভাইডেড বাই 2 তাৰ মানে কিমান হ'ব 9 আনসারটো কিমান হ'ব 9 মানে 4 নম্বৰ পদটো 7 11 নম্বৰ পদটো কিমান আছে সরি 4 নম্বৰ পদটো 7 আৰু 5 নম্বৰ পদটো 11 ডিভাইডেড বাই 2 তেতিয়াহ'লে হৰণ কৰিলে 11 ৰ সহযোগ কৰিলে কিমান হ'ব 18 দ্বাৰা হৰণ কৰিলে কিমান হ'ব 9 আনসারটো কিমান হ'ব 9 পাইছে বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাও আচ্ছা এটো প্রশ্ন একেবারে যে দিছিলে কোনো ঘটনা এর সম্ভাৱিতা পি যদি 0.11 হয় তে পি নটৰ মান তো আমি কোচ জানো এটা কথা যে যিকোনো এটা ঘটনা হোৱা আৰু নোহোৱাৰ যোগফল সদায় কিমান আছিলে হোৱাৰ নোহোৱাৰ যোগফল কিমান আছিলে 1 তো এনেকুৱা অংক আছে বাৰ কিতাপত তো আমাক পি মানে দিয়া আছিলে 0.11 টো দিয়া আছিলে তে পি নট মানে কিমান হবে তো ওলাব লাগে ইকুয়াল টু 1 যেতিয়া আমাৰ পি নট টো লাগিব তো 1 ৰ পৰা এই 0.11 টো কি কৰিব লাগিব মাইনাস কৰিব লাগিব তো বহুত ল'ৰা-ছোৱালী কি কৰিছে এই 1 ৰ পৰা এটা মাইনাস কৰিব পৰা নাই তাৰ কাৰণে ভুল কৰিছে 1 মানে হ'ল 1.00 তাৰ পৰা মাইনাস হ'ব 0.11 তো মাইনাস কৰিলে কি হয় ইয়াত 1 আছে কিন্তু 10 পৰা আকৌ ইয়াত থাকো 10 পৰা একলে কি থাকিব 9 ইয়াত কি থাকিব 9 থাকিল 9 ৰ পৰা একলে 8 থাকিল ইয়াত 0.89 इसलिए ऑप्शन 0.89 ऑप्शन सी इज द करेक्ट आंसर ठीक है इज द करेक्ट आंसर नेक्स्ट इटो आছিলে x² + bx = 0 जो ते नॉट इक्वल टू 0 समीकरणটো সিদ্ধ কৰা x ৰ মান x ৰ মানৰ ফৰ্মুলা কি আছিল আচ্ছা দ্বিঘাত সূত্ৰটো কি আছিল আমি দ্বিঘাত সূত্ৰটো জানো দ্বিঘাত সূত্ৰটো আছিল -b +- b² - 4ac/2ac দ্বিঘাত সূত্র আছে তো ইয়াত চোৱা এটো কোনটো কৰি আছে টুয়াইসে আছে টুয়াইসৰ ওপৰত 2a হ'ব লাগে তো ইয়াইটো দেখোন কমন আনলে দেখোন হৈ যায় এইটোৰ কমন কি আহিব 2a তো ওপৰত -b +-
এইটোতে এনেকুৱাও সজাই লিখিব পাৰি নাই এই বস্তুটো এইটো হয়নে নাই তো দীঘা সূত্ৰটো কাৰেণ্ট অপশনটো কি হ'ব চি মাইনাছ বি বাই টু আছে প্লাছ মাইনাছ এইটো পাবি স্কুলৰ 4ac বাই টু আছে এইটো হ'ব কাৰেক্ট এনচাৰ পাইছা বুজি এই আৰু আছে পিছত কৰি আছোঁ আচ্ছা চোৱা আৰু তিনিটা প্ৰশ্ন লৈছোঁ মই ইয়াত এটা প্ৰশ্ন আহিছিলে একেবাৰে সহজ প্ৰশ্নটো প্ৰথম বিভাজন তালিকাৰ বহুলোক শ্ৰেণী হ'ব বহুলোক শ্ৰেণীটো কি হ'ব তো ইয়াত শ্ৰেণী অন্তৰালখিনি দিয়া আছিলে তলত বাৰম্বাৰতাখিনি দিয়া আছে তো বহুলোক শ্ৰেণীটো কেনেকৈ ওলায় খালি তুমি চাব লাগে যে তলৰ যিখিনি বাৰম্বাৰতা দিয়া আছে তাৰ সৰ্বোচ্চ মানটো কোনটো হয় তো ইয়াত সৰ্বোচ্চ মান কোনটো আছে 4 3 7 8 6 2 সৰ্বোচ্চ মানটো কি আছে 8 আছে সৰ্বোচ্চ মানটো যে 8 হয় তাক বহুলোক শ্ৰেণীটো হ'ব 55 to 70 আছে এইটো অপশ্যন 55 to কিমান হ'ব 70 মানে সৰ্বোচ্চ যিটো বাৰম্বাৰতা থাকিব তাৰ যিটো অন্তৰাল থাকিব সেইটো হ'ব বহুলোক শ্ৰেণী তো এইটো 55 to 70 কথা বুজি একেবাৰে সহজ আছিলে খালি তলৰ মানটো চালে নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো চোৱা √2 √8 সমান্তর এটা সাধারণ অন্তর আর পরবর্তী প্রথম তা সাধারণ অন্তর কেনেকে পাই দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস করি তো √2 পৰা √8 পৰা √2 কি কৰি দিয়া মাইনাস কৰি দিয়া এটো √8 মানে কি জানিব লাগিব √8 মানে হল 2 * 2 * 2 মাইনাস √2 তে দুটা দুৰ পৰা এটা দি ওলাই আহিব 2 √2 মাইনাস √2 তে দুটা √2ৰ পৰা এটা √2 আহিবলে কেইটা √2 থাকে দুটা √2ৰ পৰা এটা √2 গুচি গ'লে √2 থাকে আকৌ তৃতীয়টোৰ পৰা সেকেন্ডটো মাইনাস কৰে এইবোৰ আমি জানোৱে √18 মানে কি জানানে 3 * 2 আৰু √18 মানে আমি অলৰেডি ওলাইছে 2 √2 তে তিনটাৰ পৰা দুটা তিনিৰ পৰা এটা তিনি ওলাই আহিব 3 √2 হ'ব -2 √2 তে তিনটা √2ৰ পৰা দুটা √2 গ'লে কি থাকিব √2 বুজি পাইছা এটা গমে পায় এটো হল √2 এটো হল 2 √2 এটো হল কি 3 √2 এটো মানে কি হ'ব 4 √2 তাৰ পিছটো মানে কি হ'ব 5 √2 কিমান হ'ব 5 √2 গমে পায় এটো আৰু নকৰো আৰু √2 2 √2 3 √2 4 √2 তাৰ পিছটো কিমান হ'ব 5 √2 তে 5 √2 মানে কি বুজিছা 5 * 5 * কিমান হ'ব 2 মানে নাই 5 * 5 * তেতিয়া দুটা পাছৰ পৰা এটা বাহিৰলৈ ওলাই আহিব তো 5 * 25 দুগুণে কিমান হ'ব 50 মানে 1 2 3 4 4 5 নম্বৰ পদটো কিমান হ'ব √50 আৰু সাধাৰণ অন্তৰ আমাক কৈছে সমান্তৰ প্ৰকৃতিটোৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদ তো পৰৱৰ্তী পদটো আমি পাই গ'লো কিমান √50 আৰু সাধাৰণ অন্তৰ কিমান পালা ডিফাৰেন্সটো কিমান পালা √2 তো √2 আৰু 50 তো √2 আৰু কিমান হ'ব 50 এটা হ'ল তাৰ অপচন তো আছে বাৰু কিতাপত ধুনীয়াকৈ আৰু এইটো ইম্পৰ্টেণ্ট হয় আহিছে বহুত টেষ্ট পেপাৰতে আহিছে এইটো প্ৰশ্ন তো এইটো টান দিয়া নাছিলে প্ৰশ্ন এইটো চোৱা একেবাৰে ইজি প্ৰশ্ন হয় আটাইতকৈ সহজ প্ৰশ্ন বুলি ক'লে এইটো আহিছিলে যে n² আৰু n+1 হোল স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে আমি এটা ফৰ্মুলা জানো যে n² আৰু n+1 হোল স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে 2n তো আজি মোৰ সময় নাই মই আধা ঘণ্টা 10 মিনিটত যি পাৰো কৰি দিছোঁ আৰু আমি কৰিম বাৰু ডিসকাশন কৰি থাকিম হয়নে না পৰীক্ষাটো যে গ'ল কিন্তু জানিবতো লাগিব হয়নে না কেনেকৈ হ'ল তো ঠিক আছে আমি নেক্সট ভিডিঅ'ত আৰু কেইটামান কৰিম এতিয়া মোৰ টিউশ্যন আছে মই টিউশ্যন যাওঁ হয় ঠিক আছে